শংকৰ আপোনাৰ পৰা জানিব বিচাৰিছো এটা জঘন্য কাণ্ড সংঘটিত হৈছে পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছে এই পৰ্যন্ত আৰক্ষীয়ে কিয় সন্ধান উলিয়াব পৰা নাই চাওক হিমাশ্ৰী বিগত দিনটোত যি সংবাদ পৰিৱেশন হৈছিল অৰ্থাৎ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তিনিটা পাখণ্ডই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল সেই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ সৈতে আৰু ইয়াৰ পিছতে সংবাদ মাধ্যমত পৰিৱেশন হোৱাৰ পিছত কিন্তু প্ৰকৃততে যি ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব লাগিছিল সেই ক্ৰিয়া প্ৰতিক্ৰিয়া বৰ্তমানলৈকে দেখিবলৈ পোৱা নাই আৰু অন্যহাতেদি শুক্ৰবাৰৰ বিয়লি 4 বজাত প্ৰায় 4 বজাত এই কাণ্ডটো সংঘটিত হৈছিল যে তিনিজন যুৱক এখন এচি গাড়ীত আহিছিল আৰু এক জনশূন্য ঠাইৰ পৰা ছাত্ৰীগৰাকীক প্ৰথমে মুখত সোপা দি অপহৰণ কৰিছিল আৰু প্ৰায় 3 কিলোমিটাৰ দূৰৰ এটা বাসগৃহত যিডোখৰ ঠাইত চিকাৰী ঘাট বুলি জনা যায় সেই চিকাৰী ঘাটলৈ লৈ যোৱা হৈছিল আৰু উচ্চ স্বৰত ডিজে বজাই সেই ছাত্ৰীগৰাকীৰ সৈতে এনে দুষ্কাৰ্য সংঘটিত কৰিলে আৰু সমগ্ৰ ঘটনা যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা পোৱা যাব যে এই যি ধৰ্ষণ কাণ্ড সংঘটিত হ'লে তিনিজন যুৱকে যেন পূৰ্বৰ পৰা পৰিকল্পনা কৰি ৰাখিছিল কাৰণ ছাত্ৰীগৰাকী টিউচনৰ পৰা উভতি আহিছিল আৰু টিউচনৰ পৰা উভতি অহাৰ সময়তে সেই অপহৰণ কাণ্ড সংঘটিত হৈছিল আৰু অন্যহাতেদি ছাত্ৰীগৰাকীয়ে যাতে চিঞৰ বাখৰ বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে তেওঁলোকে উচ্চ স্বৰত ডিজে বজাইছিল কিন্তু হঠাতেই এনে দুষ্কাৰ্য সংঘটিত কৰাৰ পাছত যেতিয়াই কাৰেণ্ট গুচি গ'ল কাৰেণ্ট গুচি যোৱাৰ পিছত ডিজে যেতিয়া বন্ধ হ'ল তেতিয়া তেওঁলোক সচেতন হ'ল আৰু তাৰ পিছতে ছাত্ৰীগৰাকীয়ে কৌশলেৰে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু যেতিয়া সমগ্ৰ ঘটনা তেওঁ আহি মাতৃক অৱগত কৰে আৰু লগে লগে জৰুৰী সেৱা যোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ ছাত্ৰীগৰাকীক লৈ অহা হয় কিন্তু সেই সময়ত পৰিয়ালৰ লোকে ৱাদি পোৱা নাছিল যে প্ৰকৃততে কি কৰিব কিন্তু যি জৰুৰী সেৱাৰ যিগৰাকী চালক সেই চালকগৰাকী আৰক্ষীক অৱগত কৰে আৰু ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে কিন্তু সমগ্ৰ ঘটনা ঘটি যোৱাৰ পিছতো এনে বৃহৎ কাণ্ড সংঘটিত হৈ যোৱাৰ পিছতো ডিমৌ আৰক্ষীয়ে প্ৰকৃততে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল অৰ্থাৎ তদন্তৰ ক্ষেত্ৰত যি ক্ষীপ্ৰ তদন্ত তেওঁলোকে কৰিব লাগিছিল সেই ক্ষীপ্ৰভাৱে তেওঁলোকে তদন্ত কৰিব পৰা নাই অন্যহাতেদি যিকেইটা লম্পট সেই লম্পটকেইটাৰ দুজনৰ ইতিমধ্যে চেহেৰা অৰ্থাৎ তেওঁলোকৰ ফটো পোৱা গৈছে তাৰ পিছতো আৰক্ষীয়ে কিয় এই লম্পটকেইটাক আটক কৰিব পৰা নাই সেয়া কিন্তু বিচাৰ্যৰ বিষয় বা ৰহস্যৰ বিষয় আৰু অন্যহাতেদি 3 নম্বৰ যিজন অৰ্থাৎ যিজন চালক আছিল মুখত যি কাপোৰ মাৰি আহিছিল ছাত্ৰীগৰাকীয়ে সেই চালকজনক চিনি নাপালে বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই গতিকে 3জন ব্যক্তি অপহৰণ কাণ্ডৰ সৈতে জড়িত আছে আৰু ইতিমধ্যে দুজনৰ চিনাক্ত কৰা হৈছে গতিকে আৰক্ষীয়ে বিগত দিনটোত আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলোঁ ডিমৌ আৰক্ষী থানাৰ সৈতে সেই সময়ত তেওঁলোকে জনালে যে ঘৰত বিচাৰি গৈছে কিন্তু বৰ্তমানলৈকে পোৱা হোৱা নাই আৰু অন্যহাতেদি যি ধাৰাত প্ৰকৃততে কেছ ৰেজিষ্টাৰ হ'ব লাগে তেওঁলোকে সেই ধাৰাত কেছ ৰেজিষ্টাৰ কৰিছে কিন্তু যেতিয়ালৈকে অপৰাধী আটক নহয় তেতিয়ালৈকে এই সমগ্ৰ ঘটনা অৰ্থাৎ কিদৰে পৰিকল্পনা কৰিছিল এইকেইটা লম্পতে আৰু ছাত্ৰীগৰাকীৰ সৈতে এনে দুষ্কাৰ্য কিয় সংঘটিত কৰিলে এই বিষয়বোৰ পোহৰলৈ নাহে আৰু অন্যহাতেদি অন্য এটা প্ৰসংগ যদি মই উল্লেখ কৰোঁ এই মুহূৰ্তত যে ধিং কাণ্ড সংঘটিত হ'ল বৰচলাত হ'ল ঢেকীয়াজুলিত হ'ল আৰু তাৰ পিছত শিৱসাগৰত জিমি দাস নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ৰাজপথত প্ৰহাৰ কৰা হ'ল এনেধৰণৰ কাণ্ড সংঘটিত হৈ আহিছে আৰু শেহতীয়াকৈ যিটো বৰ্তমানলৈকে দল সংগঠনসমূহে কোনো ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখা নাই কিয় দেখুওৱা নাই সেয়া ৰহস্যৰ বিষয় কাৰণ ঘটনাটো সাধাৰণ ঘটনা নহয় এক বৃহৎ ঘটনা আৰু মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা আৰু অন্যহাতেদি যিগৰাকী ছাত্ৰীয়ে আজি পৰীক্ষা কেন্দ্ৰত বহি থাকিব লাগিছিল অৰ্থাৎ পৰীক্ষা আছিল তেওঁৰ সেই ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তেওঁ পৰি আছে আৰু তেওঁৰ খবৰ ল'বলৈ কাৰো আহৰি নাই আৰু সাধাৰণ এটা পৰিয়ালৰ এগৰাকী ছাত্ৰী মাকে এখন সাধাৰণ দোকান দিয়ে আৰু তেনেদৰে ছাত্ৰীগৰাকীক পঢ়ুৱাইছিল আৰু অন্যহাতেদি তেওঁ টাংচুডুৰ এগৰাকী ভাল খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গতিকে যথেষ্ট সংগ্ৰামৰ মাজেৰে আহি এই স্থানত উপনীত হৈছিল কিন্তু এনে এটা কাৰ্য তেওঁ সেই ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত হ'ল যাৰ পিছত তেওঁ সম্পূৰ্ণভাৱে মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ভাগি পৰিছে আৰু এটা প্ৰসংগ মই যদি উল্লেখ কৰোঁ যে শিক্ষামন্ত্ৰীগৰাকী শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী যে পূৰ্বতে জিমি দাসৰ সৈতে যিটো ঘটনা সংঘটিত হৈছিল সেই সংঘটিত হোৱাৰ পিছত দল সংগঠনসমূহে যিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰত আৰু তাৰ পিছতেই অভিভাৱক মন্ত্ৰীগৰাকী দৌৰি আহিছিল কিন্তু এতিয়া এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ সৈতে এনে জঘন্য কাণ্ড সংঘটিত হোৱাৰ পিছতো কিন্তু শিৱসাগৰৰ যিগৰাকী অভিভাৱক মন্ত্ৰী অৰ্থাৎ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকী যিহেতু তেওঁ এগৰাকী ছাত্ৰী তেওঁ খবৰ ল'বলৈ বৰ্তমানলৈকে আহৰি নাই আৰু অন্যহাতেদি আৰক্ষীৰ প্ৰসংগটো যদি মই উল্লেখ কৰোঁ তেতিয়াহ'লে শিৱসাগৰৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁক
দক্ষ আৰু নিকা ভাৱমূৰ্তি এগৰাকী আৰক্ষী অধীক্ষক বুলি সকলোৱে জানে কিন্তু ইয়াৰ পিছতো শিৱসাগৰত বহুকেইটা এনেধৰণৰ ঘটনা হৈছে কিয় আৰক্ষীয়ে এই ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে সেয়াও এক ৰহস্যৰ বিষয় আৰু অন্যহাতে আৰক্ষীয়ে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত যি ধৰণে ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত কৰিব লাগে বা অপৰাধীৰ বিৰুদ্ধে অভিযান চলাব লাগে সেয়াও কিন্তু বৰ্তমানলৈকে দেখিবলৈ পোৱা হোৱা নাই গতিকে এই ছাত্ৰীগৰাকী যিগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান বিচনাত পৰি আছে তেখেতক কিন্তু আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ কোনো নাই কাৰণ চিকিৎসাৰ বাবে খৰচ লাগে আৰু অন্যহাতেদি তেনে সাধাৰণ পৰিয়ালৰ এগৰাকী ছাত্ৰী গতিকে পৰিয়ালটোৰ এক প্ৰকাৰ দুধুৰ মুধুৰত পৰিছে আৰু অন্যহাতেদি মাতৃয়ে যোৱাকালি এটা যথেষ্ট ডাঙৰ কথা ক'লে যে যদিহে ন্যায় তেওঁলোকে নাপায় তেনেহলে তেওঁলোকে আত্মহননৰ পথ বাছি ল'ব অৰ্থাৎ কিমান মানসিকভাৱে ভাগি পৰিছে তাৰ পৰাই অনুমান কৰিব পাৰি গতিকে এই ঘটনাটোৰ ক্ষেত্ৰত যি ধৰণে প্ৰতিক্ৰিয়া হ'ব লাগিছিল শিৱসাগৰত সেই প্ৰতিক্ৰিয়া হোৱা নাই অন্যহাতেদি যিকোনো ক্ষেত্ৰতে যিকোনো ইছ্যুতেই দল সংগঠনসমূহে যেতিয়া সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰি তেওঁলোকে ভাষণ দিয়ে কিন্তু এই ক্ষেত্ৰত তেওঁলোক নিমাত বিগত দিনটোত আমি বহুকেইটা সংগঠনৰ সৈতে যোগাযোগ কৰিছিলোঁ তেওঁলোকৰ মতামত বিচাৰিছিলোঁ যে এই ঘটনাৰ ক্ষেত্ৰত কি কৰিব কিন্তু সকলোৱে নিমাত হৈ থাকিলে কোনোৱে আগ্ৰহ প্ৰকাশ নকৰিলে আৰু অন্যহাতেদি পৰিয়ালটোক আইনীভাৱে সহায় কৰিবলৈও সেই দল সংগঠনসমূহ আগবাঢ়ি নাহিল গতিকে সমগ্ৰ ঘটনাটো এক প্ৰকাৰ নিষ্প্ৰভ কৰাৰ যেন চেষ্টা কৰা হৈছে যে সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা হৈছে আৰু যি আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ ক্ষেত্ৰতো দেখোন লেহেমীয়া যেন গতি হৈছে আৰু পলাতক শব্দটো পলাই প্ৰকৃততে কলৈ যাব যে দুজন পাখণ্ড দুটা লম্পট এনে কাণ্ড সংঘটিত কৰিলে পলাই তেওঁলোক গাঁতত সোমাই থকা নাই বা কোনোবা অজ্ঞাত স্থানলৈ গৈছে গতিকে আৰক্ষীয়ে হয়তো আৰক্ষীৰ নেটৱৰ্ক ইমানেই দুৰ্বল নেকি যে তিনিটা লম্পটক বৰ্তমানলৈকে 150 ঘণ্টা বৰ্তমান উপলি গ'ল 150 ঘণ্টাৰ পিছতো কিন্তু আৰক্ষীয়ে সেই তিনিটা লম্পটক আটক কৰিবলৈ সক্ষম হোৱা নাই গতিকে এইখিনি বিষয় আৰু অন্য যিসমূহ তথ্য আহিব আমি চেষ্টা কৰি আছো যে প্ৰকৃততে এই যুৱক কেইজন কি কাৰ্যৰ সৈতে তেওঁলোক জড়িত বা পূৰ্বতে তেওঁলোকে কোনো অপৰাধ কাৰ্য সংঘটিত কৰিছিল নেকি এই সমূহ বিষয় আমি কিছু সময় পিছত আমি তথ্য আহৰণ কৰাৰ চেষ্টা কৰি আছো হয়তো কিছু সময় পিছত আমি গম পাম সীমাশ্ৰী হয় শংকৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ঘটনাই কেইবাটাও দিশ উন্মোচন কৰিছে আৰক্ষীৰ নিৰাপত্তাহীনতা আৰক্ষীৰ কোনো ধৰণৰ নিৰাপত্তা নাই আৰক্ষীক ভয় নকৰে আৰক্ষীক কেৰেপ নকৰে একাংশ অপৰাধীয়ে যাৰ পৰিপ্ৰেক্ষিতত সঘনাই শিৱসাগৰত সংঘটিত হ'ব ধৰিছে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা আনহাতে বিভিন্ন কথাত মাত মাতি থকা সংবাদ মাধ্যমৰ সন্মুখত কথা কোৱা একাংশ দল সংগঠন কিন্তু এতিয়াও নিমাত হৈ আছে অতি দৰিদ্ৰ পৰিয়ালৰ এই কিশোৰীগৰাকী অতি কষ্টেৰে তেওঁ খেল খেলি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকী কিন্তু তেনে এগৰাকী খেলুৱৈ এতিয়া ধৰ্ষণৰ বলি হ'বলগীয়া হৈছে চিকিৎসালয়ৰ বিচনাত চিকিৎসাৰ ব্যয় বহন কৰিব পৰা নাই পৰিয়ালটোৱে কিন্তু পৰিয়ালটোৰ কাষত থিয় হ'বলৈ নাই কোনো ধৰণৰ দল সংগঠন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ